নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। এটা কিলোগতে কোটি কোটি কৃষকৰ একাউণ্টত 21তম কিস্তিত 2000 কোটি টকা সোমাই যাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। আপুনি অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে পুনলি সুযোগ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি ধেমাজিত লাখ লাখ মহিলাক 10,000 কোটি টকাৰ চেক বিতৰণ কৰিলে। আপোনাৰ সমষ্টিত 10,000 কোটি টকাৰ চেক পাইছে না নাই কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে ৰাজ্যজুৰি। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বহুত নতুন সুবিধা। যদি আপুনি চৰকাৰী ঘৰে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ অৰুণোদয় কটা গৈছে নেকি? অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5বিধ নথিপত্ৰ। আবেদন কৰিলেই লাভ কৰিব আপুনি অৰুণোদয় আঁচনি। আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো। অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনি টকা পাইছে নে নাই কমেণ্ট কৰক। যদি আপুনি 10 নৱেম্বৰত অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই, এতিয়া আপুনি যোগাযোগ কৰক ব্লকত গৈ। নিশ্চয় আপুনি বহুতো সুবিধা লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল ভাল খবৰ। 25 বছৰলৈকে লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ। বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিবলৈ হ'লে লাগিব ৰেচন কাৰ্ড আৰু EWS কাৰ্ড। প্ৰতিমাহে 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ। 25 বছৰলৈকে দিব নালাগে 1 টকাও বিদ্যুৎ মাচুল। দেশত প্ৰথমবাৰৰ বাবে এই অবিলাসী আঁচনি আনিছে মহাৰাষ্ট্ৰ চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা। কেৱল ইমানে নহয়, ইয়াৰ জৰিয়তে বিদ্যুৎ বিক্ৰী কৰিব পাৰিব চৰকাৰক। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কৃষক পুঞ্জন নিশ্চিত কৰক আৰু আঁচনি সুবিধা লাভ কৰক আপুনি। কৃষি পুঞ্জন কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত PM কিষাণ আৰু আঁচনি এই সুবিধা লাভ কৰিবলৈ কৃষক পুঞ্জন বাধ্যতামূলক। অন্যথা আঁচনি সুবিধা লাভৰ পৰা বঞ্চিত হ'ব। আপুনি এজন প্ৰকৃত কৃষক নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। প্ৰয়োজনীয় নথিপত্ৰসমূহ কি কি নথিপত্ৰ লাগিব ইয়াতে সম্পৰ্কে উল্লেখ কৰিছে চৰকাৰৰ ফালৰ পৰা। এইকেইখন নথিপত্ৰ লাগিব আপোনাৰ। নম্বৰ 1 আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ সৈতে সংযোগ হৈ থাকিব লাগিব মোবাইল নম্বৰ। নম্বৰ 3 নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দী প্ৰয়োজন হ'ব। এইখিনি হ'লে লাভ কৰিব সুবিধা। তাৰপিছত চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণকৈ চাওক, ইয়াতে উল্লেখ কৰিছে কৃষক পুঞ্জন আপুনি ক'ত গৈ কৰিব? আপুনি CSC চেণ্টাৰত গৈ কৰিব পাৰিব আবেদন। লগতে স্থায়ী কৃষি সম্প্ৰসাৰণ সহায়কৰ ওচৰত গৈ কৰিব পাৰিব। নিজৰ এলেকাৰ গাঁও প্ৰধানৰ ওচৰত গৈ কৰিব পাৰিব। স্থায়ী সহায়কৰ ওচৰত গৈ কৰিব পাৰিব। আৰু ইয়াৰ অন্তিম তাৰিখ সম্পৰ্কে উল্লেখ কৰিছে 30 নৱেম্বৰ। 30 নৱেম্বৰৰ পূৰ্বে আপুনি কৰিব লাগিব। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধী য'তেই যাব তাতে বিজেপি জিকিব। ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। ৰাহুল গান্ধীয়ে য'তেই নিৰ্বাচনী প্ৰচাৰ সভা কৰিব তাতেই জয়ী হ'ব বিজেপি। ৰাহুল গান্ধী আহিলে বিজেপি জিকাটো পাক্কা হৈ পৰিব। ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয়ী হ'ম। অসমৰ প্ৰত্যেকঘৰ মানুহে বিজেপিক ভোট দিব। বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহাৰৰ মেজিকৰ কথা ক'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধী য'তেই যাব তাতে বিজেপি জিকিব। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিহাৰত NDAৰ চুনামি পুনৰ চলিল মোদীৰ নীতিশৰ যাদু। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বিহাৰত চলিছে NDAৰ চুনামি, পুনৰ চলিল মোদী আৰু নীতিশৰ যাদু। 200খন আসনত অগ্ৰগতি NDAৰ। 37খন আসনতে সীমাবদ্ধ হৈছে মহাজোটবন্ধন। বিজেপিৰ 91খন আসনত অগ্ৰগতি। JDUৰ 79খন আসনত অগ্ৰগতি। RJDৰ 28খন আসনত অগ্ৰগতি। 4খন আসনতে সীমাবদ্ধ আছে কংগ্ৰেছ।
বিহাৰত এনডিএৰ সুনামি হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আৰু এইটো খবৰ হৈছে 3 বজাৰ বৰ্তমান কোনে জিকিলে নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেলী সমদল প্ৰতিবাদ মাৰাথন সকল বন্ধ ঘোষণা BNSS 163 ধাৰা জাৰি কৰা হৈছে নিয়ম উলংঘন কৰিলে আৰক্ষীয়ে কৰিব গ্ৰেপ্তাৰ গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ ৰেলী সমদল প্ৰতিবাদ আৰু মাৰাথন জিলা প্ৰশাসনে জাৰি কৰিছে BNSS 163 ধাৰা অনিৰ্দিষ্ট কাললৈকে কোনো উলিয়াব নোৱাৰিব সমদল আৰু ৰেলী নিয়ম উলংঘন কৰিলে বিহা হ'ব কঠোৰ শাস্তি অত্যাধিক যান-জঁট নিয়ন্ত্ৰণৰ বাবে দিয়া হৈছে নিৰ্দেশনা তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰা হৈছে BNSS 163 ধাৰা 11 নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা মহানগৰৰ উপ আৰক্ষী আয়ুক্ত ইমদাদ আলীৰ নিৰ্দেশত জাৰি কৰা হৈছে এই জাননী পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 3 গগৈ বিজেপিৰ আটাইতকৈ ডাঙৰ সমৰ্থক 3 গগৈ হয় বন্ধু বান্ধৱীসকল 3 গগৈৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে 3 গগৈ মিয়াৰ পৃষ্ঠপোষক কংগ্ৰেছ আহিলে মিয়া বহু ওপৰলৈ উঠি যাব যিদিনা অসমত বিজেপি চৰকাৰ নহ'ব গোটেই অসমখন লৈ ল'ব মিয়াই বিজেপি নাথাকিলে ৰাজ্যত ৰাজত্ব হ'ব মিয়াৰ আমি মাথাউৰি হৈ থিয় হৈ আছো মিয়াৰ বিৰুদ্ধে 40% মানুহ আগ্ৰাসী মানুহ বা উদণ্ড মানুহ বুলি আশা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো ফালৰ পৰা শেষ হ'ব অসম যি অসমীয়া আমাক বেয়া পাই আছে তেওঁলোক পিছত অনুতপ্ত হ'ব বিজেপি নাথাকিলে অসম শেষ কৰিব মিয়াই তেওঁলোকৰ অভদ্ৰামীৰ কোনো সীমা নাথাকিব জঘন্যতকৈ জঘন্য কাণ্ড কৰিব মিয়াসকলে 3 গগৈ আৰু মিয়াৰ সম্পৰ্কক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 17 নৱেম্বৰত নলবাৰীত স্থায়ী বন্ধ ঘোষণা কৰা হৈছে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে 17 নৱেম্বৰত নলবাৰীত স্থায়ী বন্ধ ঘোষণা নলবাৰী জিলা আয়ুক্তই জাৰি কৰিলে জাননী ৰাস মহোৎসৱ উপলক্ষে এই বন্ধৰ ঘোষণা কৰা হৈছে এই দিনটোত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষা অনুষ্ঠান চৰকাৰী কাৰ্যালয়তো বন্ধ থাকিব অৱশ্য অব্যাহত থাকিব জৰুৰী সেৱাসমূহ। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ বৈঠক IBNIৰ মুৰব্বী উপস্থিত বৈঠকত দিল্লীৰ বিস্ফোৰণৰ ঘটনাত জড়িত কোনো হাৰি নাযাব এটাকৈ বিচাৰি উলিওৱা হ'ব আক্ৰমণকাৰীক সমগ্ৰ ঘটনা ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে 6টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হৈছে বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াৰ সিদ্ধান্ত আল্লাই ল'ব মুখ্যমন্ত্ৰী নহয় মিয়া শান্তি থাকিব নে অশান্তি থাকিব আল্লাই সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী নহয় সংখ্যালঘু ৰাইজে ভয় নকৰে মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে আলী আৰু আহমেদৰ সিমানে অধিকাৰ আছে আমাক আমাৰ অধিকাৰ লাগিবই যদি আমাক অধিকাৰ নিদিয়ে তেনেহ'লে সাব্যস্ত হ'ব উত্তাল প্ৰতিবাদ যদি মিয়াৰ কাৰণে ইমানে চিন্তা তেন্তে মিয়া জনগোষ্ঠীক স্বীকৃতি দিয়ক মিয়াৰ পক্ষলৈ পুনৰ আমচিয়ে বিচাৰিলে মিয়া জনগোষ্ঠীৰ স্বীকৃতি মিয়াৰ সিদ্ধান্তই আল্লাই ল'ব মুখ্যমন্ত্ৰী নহয় এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰিজাৰ্ভ ক্ৰাইম চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আহি পৰিছে এতিয়াৰ পৰা লাভ কৰিব 2 কোটি টকা পৰ্যন্ত বীমা যদি কোনো কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তেতিয়া পৰিয়ালটোৱে লাভ কৰিব 2 কোটি টকা যদি দুৰ্ঘটনা হয় মৃত্যু হয় লাভ কৰিব 1 কোটি টকা দুৰ্ঘটনাগ্ৰস্ত হয় চিৰদিনৰ বাবে গুণীয়া হ'লে লাভ কৰিব 1 কোটি টকা যদি আংশিকভাৱে গুণীয়া হ'লে লাভ কৰিব 80 লাখ টকা সুবিধা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ আহি পৰিছে প্ৰতিগৰাকী দৰিদ্ৰ লোকে লাভ কৰিব বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া অনলাইন যোগে কৰিব লাগিব আবেদন 1 পৰা 30 ডিচেম্বৰলৈকে কৰিব পাৰিব অনলাইন যোগে আবেদন হোজাই জিলাত বিতৰণ কৰা হৈছে আবেদনৰ গাইডলাইন পত্ৰ
প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ লাগিছে বাৰ্ষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা দিয়া হ'ব বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড প্ৰতিগৰাকী বাৰ্ষিক সংখ্যালঘু লোকে লাভ কৰিব আবেদন পত্ৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আপোনাৰ ই ৰিক্সা আৰু মপেডৰ প্ৰয়োজন হৈছে নেকি যদি আপুনি যোগ্য আপুনি লাভ কৰিব এই সুবিধা আপুনি কৰিব লাগিব অনলাইন কোনো ধৰণৰ ফৰ্ম নালাগে অনলাইনৰ মাধ্যমত আবেদন কৰিলে যদি আপুনি যোগ্য হয় তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব ই ৰিক্সা আৰু মপেড আৰু ই ৰিক্সা আৰু মপেড আবেদন কৰিবলৈ হ'লে 5খন নথিপত্ৰ সাজু কৰিব লাগিব কি নথিপত্ৰ লাগিব নিশ্চয় জনাই দিম নেক্সট ভিডিঅ'ত তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কুটকাতখাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কেইবাটাও বৃহৎ মন্তব্য কৰিছে আমাৰ ইয়াত দিল্লীৰ দৰে ঘটনা যেতিয়া হ'ব বহুত ডাঙৰকৈ হ'ব দিল্লীৰ ব্লাষ্টৰ পাছত সমগ্ৰ দেশত দুখ প্ৰকাশ কৰিছে হয় বন্ধু বান্ধৱীসকল দিল্লীৰ ব্লাষ্টৰ পাছত সমগ্ৰ দেশ দুখত আছে অসমত কুটকাত হ'লে অতি ভয়াৱহ ৰূপত হ'ব আশংকা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম বৰ্তমান জটিল পৰিৱেশৰ মাজত আছে কুটকাতখাৰী অসমৰ মাজতে সোমাই যাব পাৰে আমাৰ মাজত সোমাই যিকোনো কাম কৰি দিব পাৰে কুটকাতকাৰীৰ সংখ্যা বহুত বেছি আছে য'তে ত'তে আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি বহুদূৰে সাৱধান হৈ থাকিব লাগিব মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে সকলোৱে সাৱধান হওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে সাৱধান হ'বলৈ আহ্বান জনাইছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত বন্ধ নহয় উচ্ছেদ যিকোনো মুহূৰ্তত উপায়ুক্ত চলাব পাৰিব উচ্ছেদ অভিযান অবৈধ আৰু সন্দেহজনক লোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ আৰু সন্দেহজনক দেখিলে উচ্ছেদ চলাব পাৰিব উপায়ুক্তই ডিচিক চৰকাৰে অনুমতি দি থৈছে যেতিয়াই মন যায় তেতিয়াই উচ্ছেদ চলাব পাৰিব ডিচিয়ে উচ্ছেদ চলাবলৈ চৰকাৰৰ পৰা জেচিবি আৰু টকা পইচা ল'ব পাৰে উচ্ছেদৰ বিৰুদ্ধে আমি যুঁজি যাম কিন্তু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'বই এই কঠোৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পদোন্নতিৰ ব্যৱসায়ী আৰু আত্মসহায়ক মহিলাসকলৰ বাবে আহি গ'ল ফল খবৰ 2000 কোটি টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে আজি ধেমাজিত 2000 কোটি টকাৰ চেক বিতৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি ধেমাজিৰ পৰা কোনে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব 2000 কোটি টকাৰ চেক পালে না নাই যদি পাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব গুৱাহাটীত নতুন বেণ্ডিং জোন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেণ্ডিং জোনসমূহত মহিলাসকলক ব্যৱহাৰৰ বাবে দিয়া হ'ব সুবিধা বৰ্তমান থকা বেণ্ডিং জোনত সন্তোষজনক লোকে খেদি পঠোৱা হ'ব হয় বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ্তমান থকা বেণ্ডিং জোনত সন্তোষজনক লোকক খেদি পঠোৱা হ'ব গুৱাহাটীৰ পৰা আৰু তাৰ পাছত আত্মসহায়ক মহিলাক দিয়া হ'ব সুবিধা ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুবিধা ডিব্ৰুগড় শিলচৰতো গ্ৰহণ কৰা হ'ব এনে ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা আত্মসহায়কৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video